আপুনিও কম টকাত এটা ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? এইটো আপোনাৰ 2 HP মটৰ থাকিব। আপুনি পাৰ আৱাৰ 25 পৰা 30 কেজি আপুনি সুপাৰি কাটিং কৰিব পাৰিব। 1 বছৰৰ ভিতৰত কিবা প্ৰবলেম দেখায় তেতিয়া ডাইৰেক্ট ৰিপ্লেস হয়, ৰিপ্লেস কৰিম। এইবোৰ মেচিন আপোনাক EMI দি দিম। PMEGB ফালৰ পৰা 25% সাবসিডি চলি আছে, ধামাকা অফাৰ চলি আছে আপোনাৰ। এতিয়া আমাৰ বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজাৰ কাৰণে আপোনাৰ 20% ডিসকাউন্ট চলি আছে। আপুনিও কম টকাত এটা ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? যদি আপুনি কম টকাত এটা ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়া হলে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাব। আজি যেটো ব্যৱসায় বিষয়ে ক'ব গৈছে সেইটো ব্যৱসায় হৈছে এই সুপাৰি কাটে। আপুনি দেখিব পাৰিছে এইবিলাক সুপাৰি আপোনালোকৰ কাটিং কেনেকৈ কৰা হয়। যেহেতু বজাৰত যদি বেচিব যায় তেতিয়া হলে আপোনালোকৰ সুপাৰি ইয়াতকে সৰু সৰু পোৱা যায়, কেনেকৈ কাটিং কৰা বহুতে হয়তো নাজানে। আপোনালোকক সেই বিষয়ে আজি এই ভিডিওৰ মাধ্যমেৰে জনাব চেষ্টা কৰিম। মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা মেচিনাৰীত। এগৰাকী মেম আছে, নমস্কাৰ। নমস্কাৰ। ফাৰ্ষ্টত আপোনাৰ ভাল নামটো এবাৰ জনাই দিব। মোৰ নামটো মিছ হাসনাৰা বেগম। ওকে, আপোনালোকৰ একজেক্ট লোকেশনটো ক'ৰ হয়? আমাৰ লোকেশনটো হৈ গল পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল। ওকে, আপোনালোকৰ চাওক বহুত আপোনালোকৰ মেচিন বহুত দেখিব কিমান এভেইলেবল আছে বৰ্তমান? আমাৰ ইয়াতেতো আপোনাৰ 100+ মেচিন আছে। 100+ মেচিন আছে। ওকে স্যার, আপোনালোকৰ ইয়াত 100 ওপৰত আপোনালোকৰ মেচিন আছে। যেহেতু আপুনি এটা ব্যৱসায় কৰিব হলে এটা মেচিন যদি আনিব যায় তেতিয়া হলে বহিৰাজ্যত গুচি যায়। এটা বহিৰাজ্যত যাব নালাগে। এতিয়া অসমতে আপোনালোকৰ গুৱাহাটীতে আছে মা কামাখ্যা মেচিন। ইয়াত আহি আপুনি সকলো ধৰণৰ ফেচিলিটি ৰাখিছে, যেটো বেলেগত গলে সেইখিনি ফেচিলিটি হয়তো নাপাব যিখিনি গুৱাহাটীত ৰাখি দিছে। আজি সুপাৰি কাটিংৰ বিষয়ে কথা পাতো। ইয়াত কেনেকুৱা কি কৰা হয় ডিটেইলছ অলপ জনাই দিবাচোন। হয়, এইটো আমাৰ সুপাৰি কাটিং মেচিন হয়। হয়, আমাৰ যে সুপাৰিবোৰ বজাৰত বিক্ৰী কৰে সৰু সৰু সুপাৰিবোৰ আপোনাৰ এইটো মেচিনৰ সহায় দি কেনে আপুনি সুপাৰি কাটিং কৰিব পাৰিব। আচ্ছা, এইটো আপোনাৰ 2 HP মটৰ থাকিব। আপুনি পাৰ আৱাৰ 25 পৰা 30 কেজি আপুনি সুপাৰি কাটিং কৰিব পাৰিব। 25 পৰা 30 কেজি কাটিং কৰিব পাৰিব। আৰু যেটো মটৰৰ কথা কলা, মটৰটো কিবা গ্যাৰান্টি ওয়াৰেন্টি থাকিব নেকি? হয়, আমাৰ আপোনাৰ গুটেবোৰ মেচিনত আপোনাৰ 1 ইয়াৰ ওয়াৰেন্টি থাকিব আৰু 5 বছৰ আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব। যদি 1 ইয়াৰৰ ভিতৰত যদি আপোনাৰ মটৰৰ কিবা প্ৰবলেম হয় এইটো আমি ৰিপ্লেস কৰি দিম। যদি কিবা 1 বছৰৰ ভিতৰত কিবা প্ৰবলেম দেখায় তেতিয়া ডাইৰেক্ট ৰিপ্লেস হয়, ৰিপ্লেস কৰি মানে ঠিক কৰি দিয়া নহয়, ডাইৰেক্ট ৰিপ্লেস। হয়, কিমানখিনি আপোনালোকে ফেচিলিটি ৰাখিছে দেখিছে। আপুনি 1 বছৰৰ ভিতৰত যদি কিবা মটৰ যদি প্ৰবলেম পায় তেতিয়া হলে ডাইৰেক্ট ৰিপ্লেসমেন্ট কৰিব। আপুনি মটৰটো ইয়াত লৈ আহিল, আপুনি একো ঠিক কৰিব নালাগে, ডাইৰেক্ট ৰিপ্লেসমেন্ট সিস্টেম ৰাখি দিছে। হয়তো চাওক এগিন আৰু এটা কথা কওঁ, হয়তো মেচিন ডাল কাৰোবাৰ তাত ইমানখিনি টকা নাই এটা মেচিন ল'বলৈ। বহুত এনেকৈ ভয়ো খাই আছে এটা মেচিন ল'ম আপোনাৰ 4-5 লাখ টকা লাগিব, এনেকুৱা হয় নেকি? হয় নাই, এতিয়া ইমান ভাবিবলগীয়া কোনো কথা নাই। আমি গুটেবোৰ মেচিন আপোনাক EMI দি দিম। EMI দি দিব? হয়, 4-5 লাখ টকা নালাগে, আপুনি মাত্ৰ 1000 টকা এটা হাতত লৈ আহিলে আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব। যেহেতু আপুনি বহুতে মাইণ্ডত ভাবি থাকিব যে এটা ব্যৱসায় কৰিবলৈ ইমান টকা ক'ত পাম, বহুতে ভাবে। এতিয়া EMI ফেচিলিটি ইয়াত ৰাখি দিছে। আৰু চৰকাৰৰ ফালৰ পৰা কিবা সাবসিডি আছে নেকি? হয়, এতিয়াতো আপোনাৰ PMEGB ফালৰ পৰা 25% সাবসিডি চলি আছে। আপোনালোকে আহিব পাৰে আমাৰ ইয়াৰে পৰা আপুনি মেচিন ল'ব পাৰে। আমি EMI কৰি দিম। EMI আপোনালোকে কোটেশন কৰি দিব? হয়, আমাৰ ইয়াতে আপোনাৰ আহিলে হ'ল। আহাৰ পিছত আমি আপোনাৰ বেংক কোটেশনটো ৰেডি কৰি দিম। আপুনি নিয়াৰ বাই বেংক ব্ৰাঞ্চত গৈ পেলাই আপুনি এপ্লাই কৰিব লাগিব। যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড আছে তে আমাৰ অফিচৰ ফালৰ পৰা আপোনাৰ EMI হৈ যাব। যদি আপোনাৰ ক্ৰেডিট কাৰ্ড নাই তে আমি আপোনাৰ গোটেইখিনি বেংকত কিখিনি আপোনাৰ ডকুমেন্টছ লাগিব আমি গোটেইখিনি আপোনাক প্ৰভাইড কৰি দিম। যেটো মেচিনটো বিষয়ে পাতি আছো তাৰ বাবে কিছু অফাৰ আছে নেকি ইয়াত? হয়, এতিয়াতো আমাৰ ধামাকা অফাৰ চলি আছে আপোনাৰ। এতিয়া আমাৰ বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজাৰ কাৰণে আপোনাৰ 20% ডিসকাউন্ট চলি আছে। আপোনালোকে আহিব পাৰে। এইটো মান্থৰ ভিতৰত আপুনি আহি পেলে মেচিন লৈ যাব পাৰে। মানে সেপ্টেম্বৰ মাহৰ ভিতৰত আহিলে ডাইৰেক্ট 20% ডিসকাউন্ট পাই যাব। চৰকাৰ ফালৰ পৰা 25% সাবসিডিটো পাবই। তাৰ লগতে আপুনি 20% ডিসকাউন্ট দিছে। কিহৰ কাৰণে? বিশ্বকৰ্মা পূজা আহিছে, তাৰ পিছত আপোনালোকৰ দুৰ্গা পূজা আহিছে। তাৰ উপলক্ষে আপোনালোকৰ 20% ডিসকাউন্ট ৰাখিছে। একদম ধামাকা অফাৰ, বেছি দেৰি নকৰিব, এতিয়া ইয়াত ভিজিট কৰক। যেটো মেচিনটো গোটেই অল ডিটেইলছ খিনি দিলো, এটা অলপ ডেমো দেখাই দিও তেন্তে। হয়, মই আপোনাক দেখুৱাই আছো মেচিনটো দি কেনেকৈ আমাৰ সুপাৰি কাটিং কৰা হয়। অলপ দেখাই ভিডিঅ'ত ডেমো দেখুৱাই আছো আমি। আপুনি যদি ভাবিছে একে কম টকাতে ব্যৱসায় কৰিব তেতিয়া হলে আপোনালোকে ভিডিঅ চালে আপোনালোকে অল ডিটেইলছ আপোনালোকে পালে। যদি আৰু ইয়াতকে যদি কিবা ডিটেইলছ ভালকে জানিব আছে তেতিয়া হলে স্ক্ৰিনত ফোন নম্বৰ আহি আছে, সেই ফোন নম্বৰত একেই যোগাযোগ কৰক। ধন্যবাদ।